থাম্বেল আৰু টাইটেল চাই কিনে গম পাই গৈছে আজি আহিছোঁ বহুত দিন পিছত GS মটৰ্ছ ইয়াতে ছেকেণ্ড হেণ্ড গাড়ীৰ ষ্টক চাব পাৰে পুৰা আনলিমিটেড হৈ আছে সকলো ধৰণৰ গাড়ী পাই যাব আজিৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ' টাইটেল আৰু থাম্বেল চাই কিনে গম পাই গৈছে আজি আহিছোঁ বহুত দিন পিছত GS মটৰ্ছ পুৰা আনলিমিটেড হৈ আছে তো আপোনালোকে যদি বিচাৰি আছে কম দামৰ ভিতৰত এটা ভাল গাড়ী সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াতে আজি পাই যাব সৰুৰ পৰা ডাঙৰ গাড়ী সব ইয়াতে এভেইলেবল আছে তো ভিডিঅ'টো আপোনালোকে যিমান পাৰে অলপ শ্বেয়াৰ কৰিব সবে এটা ভাল গাড়ী বিচাৰি আছে আজিৰ দিনত GS মটৰ্ছত আহক আপোনালোকে ভাল গাড়ী আহিছে আৰু ভিডিঅ'ত আজি সব দেখুৱাম প্ৰাইজো দেখুৱাম ফাইনেন্স সব গম পাই যাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক অনাৰ আছে দাদা নমস্কাৰ নমস্কাৰ ভাল আছে আছো দাদা ভালে আছো বহুত দিন পিছত আহিলে বহুত ষ্টক বাঢ়িছে দাদা থ্যাংক ইউ হয় নতুন ষ্টক আহিছে হয় হয় বহুত দিনৰ পিছত আহিছা হয় মানে ধন্যবাদ আমাৰ GS মটৰ্ছত অহাৰ বাবে নতুন ভিডিঅ' চাব পাব নিশ্চয় হয় হয় আমাৰ ব্লগৰ জৰিয়তে হয় তো আহাৰ বাবে ধন্যবাদ থ্যাংক ইউ দাদা তো আজি ষ্টাৰ্টিং কিমানৰ পৰা ৰাখিলে আমাৰ ষ্টাৰ্টিং এৰাউণ্ড 65000 ৰ পৰা আছে হয় আপ টু 12 লাখলৈকে আছে 12 লাখলৈকে হয় ঠিক আছে তো গুৱাহাটীৰ ভিতৰত শ্বৰুম বহুত আছে কিন্তু GS মটৰ্ছত ৰেসপন্স আপোনালোকে বহুত ভাল পাব আৰু গাড়ী কণ্ডিচন বহুত ধুনীয়া কৰি ৰাখি একদম কম দামৰ পৰা বেছি দামলৈকে গোটেইখিনি গাড়ী আমাৰ ষ্টক আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিছো আৰু যিখিনি গাড়ী ৰাখিছো গমে পাই GS মটৰ্ছত হয় আপোনাৰ আগতে ভিডিঅ' বনাইছে মোৰ তাত তো ডেফিনেটলি ভাল ৰেসপন্সে পাইছে চাগে আপুনিও তো যিমানখিনি পাৰো চেষ্টা কৰিছো ভাল গাড়ী দিবৰ কাৰণে কাষ্টমাৰক আৰু যাতে কোৱালিটি গাড়ী পাওঁ দিব পাৰো আৰু প্লাছ তেওঁলোকৰ জৰিয়তে যাতে আৰু দুজন তিনিজন কাষ্টমাৰ আমাৰ যাতে ইনক্ৰিজ হয় বাঢ়ে সেইটো কাৰণে আমি চেষ্টা কৰো আৰু প্লাছ যিখিনি প্ৰাইচ আছে আমি গুৱাহাটী যিটো সিটিৰ মাৰ্কেট আছে মোৰ গাড়ীটো মানে ফ'ৰ হুইলাৰৰ তাতকে যাতে আমি অলপ হলেও কম দামত গাড়ী কোৱালিটি গাড়ী মানে যাতে আমি পাৰো তাৰ কাৰণে আমি সদায় চেষ্টা কৰো ষ্টাৰ্টিং কৰ পৰা কৰিব ষ্টাৰ্টিং আমি ভেৰি পৰা কৰিছো ফৰ্ডৰ আপোনাৰ ফিগৰ পৰা কৰিছো হয় ফৰ্ড ফিগৰ আপোনাৰ এখন হল আপোনাৰ 2016 ৰ হয় হয় প্ৰাইস অনলি 3,30,000 3,30,000 ফাৰ্স্ট ওনাৰ হয় কমপ্লিট ফুললি আপোনাৰ ইন্টেৰিয়ৰ আপোনাৰ মডিফিকেশন কৰোৱা আছে গাড়ীখন এম্বিয়েন্ট লাইট লগোৱা আছে এন্ড্ৰইড ডিসপ্লে পাই যাব গাড়ীৰ লগত আৰু আপোনাৰ মেইন হল আপোনাৰ ৰিফাইনেন্স এভেইলেবল এখন গাড়ীটো ৰিফাইনেন্স হৈ যাব ধুনীয়াকে তো চিন্তা কৰিব নালাগে এখন গাড়ী যদি লয় আমাৰ তাত আহিলে হল মোটামুটি 1 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব 1 লাখ টকাত আহক আৰু ফৰ্ড লৈ যাওক চাও পাৰে কণ্ডিচন একদম ধুনীয়া কৰি ৰাখিছে চাওক নেক্সট আমাৰ মাজত আছে 2019 ৰ ডিজায়াৰ হয় এলএক্স মডেল হয় মাত্ৰ প্ৰাইস ৰাখিছো 4,80,000 4,80,000 আৰু যখন গাড়ী ল'ব বিচাৰে তো 1 লাখ ডাউন পেমেন্ট কৰিলে এখন গাড়ী ওলাই যাব ধুনীয়া ওকে 1 লাখ দিলে সুইফট ডিজায়াৰ লৈ যাব পাৰিব সবে বিচাৰি থাকে সুইফট ডিজায়াৰ কিন্তু সেকেন্ড হেণ্ডৰ ভিতৰত বহুত জায়গাত বহুত দাম লৈ আছে আজিকালি তো আপোনালোকে 4,80,000 টকা GS মটৰ্ছত আহক কণ্ডিচন একদম ধুনীয়া কৰি ৰাখিছে আৰু প্ৰাইসো বেছি কোৱা নাই যিমান কমৰ ভিতৰত পাৰে কৰাই দিব ফাইনান্স এভেইলেবল আছে সব পাৰে বাম্পাৰ টু বাম্পাৰ পুৰা অৰিজিনাল হৈছে কালাৰ সব পাৰে আৰু দাদা ইঞ্জিন ওয়াৰেন্টি আহিব হয় নিশ্চয় আমাৰ প্ৰত্যেকখন গাড়ীত আমাৰ গাড়ী লৈ পেলাই আমাৰ বিভিন্ন ধৰণৰ ওয়াৰেন্টি পিৰিয়ড দিয়া যায় তেনেকে আমি হেতু অন দা স্পট অন টেবল আমি হেতু ডিসকাস কৰিছো আমাৰ মাজত আছে বেলেনো ইয়ং জেনাৰেশনৰ খুব ভাল পছন্দ লগা গাড়ী বা ফেমিলি কাৰ হয় ৰেড কালাৰ এইটো মেৰুন কালাৰত পৰিব তো এইটো আছে বেলেনো আপোনাৰ ডেল্টা মডেল হয় 2019 ৰ হয় 19 ৰ গাড়ী আমি দি আছো মাত্ৰ 5 লাখ টকা 5 লাখ only 5 lakhs 2019 ৰ বেলেনো দি আছো তো এখন যদি ল'ব বিচাৰে তো 1,20,30,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব 1,20,30,000 দিলে ওলাই যাব হয় আৰু কম হৈ যাব আপোনালোকে আহক অন টেবল মই তোমাৰ ভিডিও চাই যদি আহে তেতিয়ালে মই আৰু যিমানখিনি পাৰো অলপ নেগোশিয়েট কৰাৰ চেষ্টা কৰিম ঠিক আছে নেক্সট 2022 হয় খুব নতুন গাড়ী হয় only 18,000 রানিং আছে only 18,000 গাড়ী 18,000 রানিং যদি কোনোবা অটোমেটিক ইগনিস ল'ব বিচাৰিছে হয় AMT হয় যদি কোনোবা অটোমেটিক গাড়ী ল'ব বিচাৰিছে আমাৰ মাজত আছে ইগনিস 2022 ৰ ভেৰিয়েন্ট হয় ওকে সব পেট্ৰল ভাৰ্সন এখনৰ প্ৰাইস ৰাখিছো আমি only 4,70,000 4,70,000 18,000 রানিং only 18,000 রানিং ফার্স্ট ওনার গাড়ী হয় তো এখন প্ৰাইস ধুনীয়া গাড়ী আছে তো এখন ল'ব পাৰে হয় আপোনালোকে যিমান সোনকালে পাৰে আহক ভিডিওটো চাই কিনে বেছি টাইম নাথাকে এইবিলাক ইন্টেৰিয়ৰ কণ্ডিচনটো দাদা অলপ দেখাই নিশ্চয় দেখাই দিও স্পেটাৰ হিছে আনটাচ হয় স্পেটাৰ ইউজ হোৱা নাই সব পাৰে গাড়ী কণ্ডিচন একদম নয় আছে সেকেন্ড হ্যান্ড গাড়ী একদম শোরুম কণ্ডিচন আপোনালোকে GS মটৰ্ছত পাই যাব আৰু এতিয়া সব পাৰে বাম্পাৰ টু বাম্পাৰ পুৰা অৰিজিনাল হৈ আছে আৰু টায়াৰ কণ্ডিচন সব পাৰে একদম ধুনীয়া আছে একদম কম ৰানিং গাড়ী পাই যাব নিউ মডেল ব্ৰেজা আছে আমাৰ মাজত ব্ৰেজা হয় এটো লেটেস্ট ভাৰ্সন হয় যেটো লেটেস্ট ব্ৰেজা এটা ওলাইছে মাৰ্কেটত হয় এটো ZX মডেল আমাৰ তাত আছে পেট্ৰল ভেৰিয়েন্ট হয়
তো এইখনৰ প্ৰাইচ ৰাখিছো আমি 9,20,000 টকা 9,20,000 9,20,000 জাষ্ট আহিছে গাড়ী ধুনীয়াকে গমে পাইছে গাড়ী হয় হয় একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে গাড়ী হয় এইখনৰ চানৰুফ টানৰুফ গোটেইখিনি পাই যাব সব পাই যাব হয়, আপোনাৰ 9,20,000 টকা ৰাখিছো পুৰা শ্বৰুম কণ্ডিশ্যন ৰানিং কিমান হ'ল এইটো দাদা এইখন ৰানিং আছে 75,000 ৰানিং আছে 75,000 ঠিক 75,000 আছে কিমান চনৰ হৈ গ'লে এখন 2023 মডেল ওকে 2023 মডেল আপোনালোকে আহক শ্বৰুম ভিজিট কৰক পেট্ৰল না ডিজেল এখন পেট্ৰল ভেৰিয়েণ্ট পেট্ৰল ঠিক আছে চাব পাৰে বাম্পাৰ টু বাম্পাৰ পুৰা অৰিজিনাল হৈ আছে ফাইনেন্স কৰিলে মিনিমাম কিমান দিব লাগিব এইখন মিনিমাম 2.5 লাখ টকা দিলে 2.5 লাখ ঠিক আছে নেক্সট নেক্সট 16 হয় এক্সআই মডেল এখনৰ প্ৰাইচ ৰাখিছো আমি 2,50,000 2,50,000 অল্টো আপোনালোকে পাই আছে জিএছ মটৰ্ছ অন টেবল ডিছকাউণ্ট হৈ যাব আহক শ্বৰুম ভিজিট কৰক ফাইনেন্স কৰিলে দাদা কিমান বছৰলৈ কৰাই দিব পাৰিম এখন 80,000 টকা ডাউন পেমেণ্ট দিলে হ'ব আৰু 3-4 বছৰ ফাইনেন্স হৈ যাব ঠিক আছে 3-4 বছৰ ফাইনেন্স হৈ যাব সেইটো মানে চিন্তা নকৰিব আহক খালি এবাৰ যদি কিবা মনৰ কথা থাকে মানে ফাইনেন্স ৰিলেটেড হওক গাড়ী ৰিলেটেড হওক তো এবাৰ আমাৰ ডিলাৰত আহি পেলাই এইটো ইনকুৱাৰী কৰিলে হ'ল কথাখিনি মই বুজাই দিম নাম্বাৰ আহি আছে দাদা কণ্টেক্ট কৰক আৰু টাইম লৈ কিনে আহক হয় গাড়ী চাওক অন টেবল ডিছকাশ্যন কৰি লওক 19ৰ এখন হয় 19ৰ আপোনাৰ Honda Excel এছ মডেল হয় এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 4,50,000 4,50,000 টকা Honda Excel ওকে 4,50,000 আহক অন টেবল আৰু মই নেগোচিয়েট কৰাই দিম দাম প্ৰাইস কমি যাব এটা প্ৰাইচ আমাৰ ফ্লেক্সিবল থাকিব হয় যেটো দাম কৈছো তাতকে অলপ ঠিক আছে অত্যাধিক নহয় যিমানখিনি পাৰো মই কমোৱাৰ চেষ্টা কৰিম আৰু দাদা ভিডিঅ'ত যি দাম কৈছে আহাৰ পিছত বাঢ়িব নেকি আৰু আমাৰ ৰেট নাবাঢ়ে অলপ কমেহে ঠিক আছে চাব ইয়াতে জি আছে একদম জেনুইন আৰু ফেক নাই মানে নেক্সট আৰু এখন শ্বৰুম কণ্ডিশ্যন গাড়ী হয় যদি কম বাজেটত উইদিন 6 লাখৰ ভিতৰত যদি সানৰুফ থকা গাড়ী বিচাৰিছে 6 লাখ মাৰ্কেটত যদি কিবা উইদিন 6 লাখৰ ভিতৰত সানৰুফ থকা গাড়ী বিচাৰে আমাৰ মাজে Honda WRV এটো আপোনাৰ VX মডেল হয় টপ মডেল এখন টপ ভেৰিয়েন্ট হয় এখনো এৰাউন্ড 10 লাখ প্লাস আহে ঠিক আছে অন ৰোড কিন্তু আমাৰ মাজত আছে 19ৰ মাত্ৰ 30,000 ৰানিং স্পেয়াৰ টায়াৰ আনইউজড হয় স্পেয়াৰ টায়াৰ ইউজ হয় নাই তো গাড়ী সব টপ মডেল গাড়ী সানৰুফ পাই যাব ওপৰৰ ফালে তো এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 6 লাখ 6 লাখ 6 লাখ টকা ৰাখিছো আৰু অন টেবল বহিলে মই আৰু অলপ নেগোচিয়েচন কৰাই আছে অন টেবল আৰু অলপ নেগোচিয়েবল হৈ যাব আপোনালোকে আহক শ্বৰুম ভিজিট কৰক হোৱাইট কালাৰ স্ক্ৰেচলেছ নিউ লুক अवेलेबल আছে নিউ লুকছৰ ক্ৰেটা আছে 2021 ৰ মডেল হয় B6 মডেল B6 2020 অটোমেটিক হয় এখন হয় যদি কোনোবাই ক্ৰেটা লম বুলি ভাবিছে এখন ল'ব পাৰে মাত্ৰ 11,80,000 টকা দি দিম এখন 11,80,000 11,80,000 এল'ইল একদম কোম্পানি ফিটেড লাগি আছে তারপরে হোয়াইট কালার টপ মডেলটো হয় নেকি দাদা টপ মডেল হয় এখন এৰাউন্ড অন রোড 22 লাখ টকা 20 লাখ টকা পৰে সৰি হয় অন রোড 20 লাখ টকা পৰিব গাড়ী আপোনালোকে জিএছ মটৰ্ছত গাড়ী একদম কণ্ডিশ্যন ধুনীয়াই আছে এতিয়া জিএছ মটৰ্ছ আহক আৰু যিমান সোনকালে পাৰে লৈ যাব ফাইনেন্স কৰে নেক্সট ইয়াতকে যদি আৰু কম বাজেটত অলপ আৰু ক্ৰেটা বিচাৰিছে হয় টপ মডেল ক্ৰেটা আমাৰ মাজত আৰু এখন আছে 19ৰ ক্ৰেটা হয় এখন ওকে 2019ৰ এখন SX অপচনেল হয় সানৰুফ পাই যাব এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 8,30,000 টকা 8,30,000 8,30,000 টকা ওকে বাজেট যদি কম আছে হয় এটো अवेलेबल আছে ইয়াতে ক্ৰেটা ব্ল্যাক কালাৰ সবৰে কণ্ডিশ্যন একদম ধুনীয়াই আছে ইঞ্জিন পুৰা সিল আছে না অটোমেটিক সানৰুফ পাই যাব হয় টপ মডেল হয় গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী এখন ওকে ঠিক আছে যদি ব্ল্যাক কালাৰৰ যদি ক্ৰেটা বিচাৰিছে এখন ল'ব পাৰিব খুব ধুনীয়া কণ্ডিশ্যন ফাইনেন্স মিনিমাম কিমান আহিব এখন ফাইনেন্স আছে আৰু এখন আছে হোৱাইট কালাৰৰ তো এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 4,30,000 টকা 4,30,000 4,60,000 ৰাখিছো অন টেবল এখনৰ নেগোচিয়েচন হৈ যাব কালাৰ দেখাই দিয়ে গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে হোৱাইট কালাৰ চাব পাৰে একদম স্ক্ৰেচলেছ টায়াৰ কণ্ডিশ্যনৰ পৰা ভাল হৈ আছে চাব পাৰে গাড়ী ওভাৰঅল আপোনালোকে চাই ল'ব পাৰে একদম শ্বৰুম কণ্ডিশ্যন হোৱাইট কালাৰ সব বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আৰু গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী চাব পাৰে AS0 এটা দাদা ৰানিং কিমান হ'ল ৰানিং আপোনাৰ এৰাউন্ড 60,000 মান আছে এখন 60,000 হয় ঠিক আছে প্ৰাইস কিমান ৰাখিলে প্ৰাইস ৰাখিছো 4,30,000 টকা ওকে 4,30,000 ৰ ভিতৰত Honda Venue হয় 2021 ৰ মডেল হয় SX অপচনেল হয় ওকে সানৰুফ লাগিলে ভেনুটো সানৰুফ থকা ভেনু আছে আমাৰ তাত ষ্টক এই টপ মডেল হয় এখন প্ৰাইস ৰাখিছো আমি মাত্ৰ 8 লাখ টকা ৰাখিছো 8 লাখ 8 লাখ টকাত ভেনু পাই যাব 21ৰ SX অপচনেল মডেল ঠিক আছে ফাৰ্ষ্ট ওনাৰ গাড়ী দাদা 55,000 ৰানিং অনলি 55,000 ৰানিং গাড়ী চাব পাৰে একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে আনটাচ হয় স্পেটাৰ আনটাচ ড্ৰাইভাৰ ৰিনো 7 সিটাৰ গাড়ী যদি বিচাৰিছে 2020 মডেল হয় মাত্ৰ 5,30,000 টকা ৰাখিছো আমি 5,30,000 5,30,000 টকা টপ মডেল হয় এবাৰ এখন ৰাখিছো 5,30,000 আৰু ৰানিং 30,000 স্পেটাৰ আনটাচ এখনো ঠিক আছে স্পেটাৰ আনটাচ আজি গাড়ী বিলাক সব আনটাচ গাড়ী হয় সব একদম মানে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী এতিয়া আপোনালোকে পাই যাব জিএছ মটৰ্ছ সেকেন্ড হ্যান্ড গাড়ী সবে বিচাৰি আছে ভাল কণ্ডিশ্যনৰ ভিতৰত 7 সিটাৰ গাড়ী হয় হয় যদি কম বাজেটত 7 সিটাৰ বিচাৰিছে হয় তো তোমাৰ ভিডিঅ' থুৰে আহিলে নিশ্চয় আৰু অলপ কিবা চাই দিম
আপোনালোকৰ কাৰণে ভিডিঅ' ক্লিপ বনাই আছো, আপোনালোকে আহক, শ্বৰুম ভিজিট কৰক। ফাইনেন্স এভেইলেবল আছে, অল অভাৰ আছাম দাদা ফাইনেন্স অল অভাৰ আছাম ফাইনেন্স এভেইলেবল হয় ঠিক আছে। এটা দাদা পাৱাৰ কিমান আছে? এইটো 1000 cc হয়। হয় হয় 1000 cc ইঞ্জিন আহিব, মানে ধুনীয়া আৰু সৰু ফেমিলিৰ কাৰণে মাত্ৰ 5 লাখত। হয় 5,30,000 টকা। হয় নেক্সট আছে কিগাৰ। হয় হয় ইনালুকাৰ কাইগাৰ আছে, এখন কাইগাৰ 2022 মডেল হয়। ওকে RXZ টপ মডেল হয় এখন, হয় মাত্ৰ 5,20,000 টকা। অন ৰোড আহে এখনত 10,58,000 টকা। ওকে আমি দি আছো জেএছ মটৰ্ছৰ অফাৰ প্ৰাইচ মাত্ৰ 5,20,000 টকা। 5,20,000 জিএছ মটৰ্ছৰ ধামাকা অফাৰ। তো গমে পাইছে গোটেইখিনি নতুন নতুন গাড়ী পাৰালৈকে চেষ্টা সব নতুন নতুন গাড়ী আহি গৈছে চাব পাৰে, আৰু দাদা এক্সচেঞ্জ কৰি তো লৈ যাব পাৰিব। নিশ্চয়, আৰু যদি কোনোবা পুৰণা বাহনখন চেঞ্জ কৰিম বুলি ভাবি থাকে তো নিশ্চয় আমাৰ ইয়াতে এক্সচেঞ্জ অফাৰো আছে, হয় এক্সচেঞ্জ হৈ যাব ইয়াতে। আৰু প্ৰত্যেকখন গাড়ীত আমাৰ কেনেকুৱা আপোনাৰ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ পাব, আপোনাৰ ফাইনেন্সৰ সুবিধাখিনি পাব প্ৰত্যেকখন গাড়ীত। আৰু গোটেইখিনি আপোনাৰ টেনচন ল'ব নালাগে, আৰু এটা অন দা স্পট এটা সাৰ্ভিসিং আমি ফ্ৰী কৰাই দিওঁ, গোটেই গাড়ী সাৰ্ভিসিং আপডেট থাকিব। ঠিক আছে ব্ৰেজা এখন দেখা দিওঁ 2021 ৰ হয়, ব্ৰেজা VXI অপচনেল। হয় যদি পেট্ৰল বেজা বিচাৰিছে কোনোবাই, ঠিক আছে 2021 আহি 21 হয়, মই কাৰণে দেখাই দিয়া, খুব শ্বৰুম কণ্ডিশ্যন আছে, অনলি 55,000 ৰানিং, ফাৰ্ষ্ট অনাৰ গাড়ী। এটা ফাৰ্ষ্ট অনাৰ গাড়ী চাব পাৰে 7,30,000 টকা, 7,30,000 7,30,000 অনলি। ব্ৰেজা চাব পাৰে, ব্লেক কালাৰ একদম ধুনীয়া হৈ আছে। 2021 মডেল, ৰানিং কিমান হ'ল এইটো দাদা? 55,000 ৰানিং, আৰু VXI অপচনেল, মানে পেট্ৰল ভেৰিয়েন্ট হয় এখন। পেট্ৰল ভেৰিয়েন্ট ব্ৰেজা পাই আছে আপোনালোকে, আহক ব্ৰেজা। এন্ড্ৰইড ডিসপ্লে গোটেইখিনি আছে, হয় আফটাৰ মাৰ্কেট লোগো আছে, এন্ড্ৰইড ডিসপ্লে আফটাৰ মাৰ্কেট সব লোগো আছে, সিট কন্ডিশনো ভাল আছে। আহক, পুশ বাটন স্টার্ট হয় এখন। হয় কাম একো নাই, কাম সব কৰোৱা আছে। সেকেন্ড হ্যান্ড গাড়ী আপোনালোকে একদম ভাল কন্ডিশনত পাই যাব। স্করপিও আছে, S10 আমাৰ হয় 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 স্করপিও S10 2000 হয় আপোনাৰ বিচাৰি আছে, স্করপিও লাগে, স্করপিও লাগে 17 ৰ মডেল 2000, হয় 2017 ৰ স্করপিও S10 আপোনাৰ 9,50,000 টকা আহিব এখন। 9,50,000 হয় স্করপিও পাই আছে। গাড়ী 82,000 জেনুইন ৰানিং হয়, কোম্পানী ৰেকৰ্ড চেক কৰি ল'ব পাৰে একদম। ওকে জি আছে একদম খোলা খুলি, ইয়াতে একো ফেক নাই, একদম জেনুইন আৰু জিএছ মটৰ্ছ ফাৰ্ষ্ট ওনাৰ গাড়ী এখন। টায়াৰ কন্ডিশন ঠিক আছে একদম, 80% টায়াৰ কন্ডিশন হয়। টায়াৰ কন্ডিশন দেখাই দিয়া, 80% টায়াৰ কন্ডিশন চাব পাৰে, 80-85% আছে। হয় দাদা এটা ফাইনেন্স কৰিলে মিনিমাম কিমান দিব লাগিব? 2.5 লাখ 3 লাখ টকা ডাউন পেমেন্ট দিলে হ'ব। 2.5 লাখ 3 লাখ দিলে আপোনালোকে মন পছন্দ স্কৰপিঅটো ইয়াৰ পৰা লৈ যাব পাৰিব। নেক্সট আছে ৰিনল্ট ডাষ্টাৰ। হয় ডাষ্টাৰখন আপোনাৰ 2013 ৰ হয়। ওকে প্ৰাইস একদম কম ৰাখিছো। কিমান দাদা? মাত্ৰ 3,20,000 টকা ৰাখিছো। 3,20,000 ডাষ্টাৰ দি আছে গুৱাহাটী, আপোনালোকে যদি গুৱাহাটী মাৰ্কেটত নাপায় মই জানো, তো সেইকাৰণে একবাৰ আহক। মই কোৱা নাই যে লওক গাড়ীখন, গাড়ীখন একবাৰ চাইও লওক, লোৱা নলওক পিছৰ কথা। একবাৰ যদি ভাল লাগে চলাই তলাই টেষ্ট ড্ৰাইভ কৰি যদি গাড়ীখন পছন্দ হয় তেতিয়া লওক, মানে এনে কোৱা নাই যে মানে আহি পেলাই ল'বই লাগিব, এনেকুৱা একো নাই। আপোনাৰ পছন্দ হলে গাড়ীখন লওক, মাত্ৰ 3,20,000 টকা। হয় মাত্ৰ 3,20,000 চাব পাৰে। সেকেন্ড হ্যান্ড গাড়ী ইমান ধুনীয়া কন্ডিশনত এতিয়া পাই যাব আপোনালোকে, অনলি অন জিএছ মটৰ্ছ। আৰু গাড়ী ষ্টক চাব পাৰে আপোনালোকে, সব কি গাড়ী লাগে সব এভেইলেবল আছে।